বৰ্তমান সামাজিক মাধ্যম কিন্তু সবে ব্যৱহাৰ কৰে আৰু নিত্য প্ৰয়োজনীয় হৈছে মোবাইল আৰু মোবাইলত কিন্তু আজি ফেচবুক কওক ইউটিউব কওক সবে কিন্তু বৰ্তমান সময়ত ফেচবুক আৰু ইউটিউব ব্যৱহাৰ কৰে আৰু বৰপেটা ৰোডত উপস্থিত আছোঁ। বৰপেটা ৰোডৰ যুৱক এজনে ইউটিউব ফেচবুক ব্যৱহাৰ কৰি হাঁহ মুৰ্গী উৎপাদন কেনেকৈ কৰিব পাৰে ইউটিউবত প্ৰশিক্ষণ লৈ বৈজ্ঞানিক পদ্ধতিৰে আজি কিন্তু স্বাৱলম্বী হৈছে আৰু ফাৰ্মখনত আজি আমি আহি উপস্থিত হৈছোঁ। ফাৰ্মখন হৈছে বৰপেটা ৰোড খৈৰাবাৰীত আৰু বৰপেটা ৰোড খৈৰাবাৰী প্ৰসেনজিৎ চৰকাৰে ইউটিউব ব্যৱহাৰ কৰি আজি হাঁহ মুৰ্গী উৎপাদন কৰি স্বাৱলম্বী হৈছে আৰু লগতে স্বত্বাধিকাৰীজন উপস্থিত আছে প্ৰসেনজিৎ চৰকাৰ, তেওঁৰ পৰা কিছু কথা মই জানিম। হয়, আপুনি জানিব পৰা মতে ইউটিউব চাই প্ৰশিক্ষণ লৈ কিন্তু আজি হাঁহ মুৰ্গী উৎপাদন কৰিব পাৰিছে। এই ক্ষেত্ৰত যিসকল নিবনুৱা যুৱকসকল আছে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? নমস্কাৰ দাদা, মই প্ৰসেনজিৎ চৰকাৰ কৈছোঁ বৰপেটাৰ পৰা। নিবনুৱা যিগিলা মানুহ আছে আপোনাৰ বহিৰত যোৱা কাম কৰা, এইগিলা বাহিৰত নোযোৱাকৈ ভাল। ইয়াতে ঘৰত থাকি হাঁহ মুৰ্গী পোহপাল দিলে ইয়াতে ফেমিলি লৈ আৰামছে চলিব পাৰিব আপুনি। ঠিক আছে। আপোনাৰ মাহিলী বৰ্তমান আয় কিমান হৈ আছে? মোৰ ফেমিলি এটা চলি আছে, ষ্টাফ দুটা চলি আছে, কিবা ৰহাই আছে। মাহিলী উৎপাদন ডেইলি এভাৰেজ মোৰ ছিজন টাইমত 500 হয়। মালটো বৰপেটা ৰোডতে থাকে না আৰু বহিৰাজ্যত থাকে? বহিৰাজ্যত যায়, আপাৰ আসামত যায়, আপোনাৰ লখিমপুৰ ধেমাজি আপাৰত যিকোনো জেগাত যায় আপোনাৰ মংগলদৈ খাৰুবাৰীয়া যিকোনো জেগাত লাগিলে মোৰ তাতে যোগাযোগ কৰিলে আপুনি পাই যাব। আপোনাক কেনেকৈ যোগাযোগ কৰিব? ফোন নম্বৰত দিব। ফোন নম্বৰ হ'ল 8638710152। এইটো নম্বৰত ফোন কৰিলে যিকোনো হাঁহ মুৰ্গী লোকেল হওক মাদ্ৰাজী হওক চব পাই যাব আপোনাৰ। যিহেতু বৰ্তমান সামাজিক মাধ্যম চবৰে নিত্য প্ৰয়োজনীয় বস্তু, দিনভৰ ফেচবুক বা ইউটিউব চাই থাকে, সেইসকল যুৱকক আপুনি উদ্দেশ্য কৰি কি ক'ব? যিহেতু আপুনি ইউটিউবৰ পৰা প্ৰশিক্ষণ লৈ কিন্তু আজি এনেকুৱা ব্যৱসায় এটা প্ৰতিষ্ঠান আপুনি থিয় কৰিব পাৰিছে, কি ক'ব? নাই, তেখেতে চাই কিনে বহুত কৰিব পাৰিব, অসুবিধা নাই। বস্তুৰ কথাটো বহুত ভাল, কিন্তু মেইনটেইনটো আপোনাৰ চেলটো হ'লে ডাঙৰ কথা। চেলটো আপুনি বস্তুটো মিলাব পালে এইটো মানে একদম ভাল বিজনেছ আছে। কিমান টকা লাগিছে আপোনাৰ এইখন প্ৰতিষ্ঠানটো? মই সৰুকৈ কৰিছিলোঁ আগত, এতিয়া বৰ্তমান চৰকাৰে সাহাৰ্য পায় না, মই বন্ধনৰ পৰা লোন নেই বৰ্তমান অলপ ডাঙৰ কৰিছোঁ। আৰু প্ৰথমত কিমান টকা? প্ৰথমত মোটামুটি 50,000 টকা হ'লেও হৈ যায়। আৰু বৰ্তমান কিমান টকা? বৰ্তমান মোটামুটি 4 লাখ টকা মোৰ লোন লোৱা আছে। এইখিনিতে মোটামুটি চলি আছে মোৰ। যিহেতু বৰ্তমান ক্ষুদ্ৰ ব্যৱসায়ৰ ওপৰত চৰকাৰে কিন্তু ভাল দৃষ্টি দিছে আৰু আপোনাৰ কিবা ছাবচিডি পাইছে নেকি? নাই, মই একো লোন চোন পোৱা নাই বিজনেছৰ পৰা, চৰকাৰৰ পৰা একো পোৱা নাই। মই কি আহ্বান জনাব চৰকাৰক? চৰকাৰক আহ্বান জনাইছোঁ, কিবা সহায় কৰিলে মই আৰু ডাঙৰ কৰিব পাৰলোঁ হয়। ডাঙৰ কৰাৰ আশা আছে, কিন্তু পইচাৰ কাৰণে কৰিব পৰা নাই মই। হ'ব। হয়, আপোনালোকে কিন্তু শুনিছে স্বত্বাধিকাৰীৰ পৰা কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিছে আৰু আজিৰ সময়ত কিমান টকা ব্যৱসায়ত লাগিছে আৰু ক'ত মালবিলাক আপোনাৰ গৈ আছে, সম্পূৰ্ণখিনি স্বত্বাধিকাৰী কিন্তু জনাইছে। আৰু যদি আপোনালোকে ভাবিছে ইয়াৰ পৰা সামগ্ৰীবিলাক ক্ৰয় কৰিব, তলত যোগাযোগ নম্বৰ দিয়া থাকিব স্বত্বাধিকাৰীৰ, আৰু তলত যোগাযোগ নম্বৰত আপোনালোকক যোগাযোগ কৰিবলৈ আমি আহ্বান জনালোঁ।